আসসালামু আলাইকুম, নমস্কাৰ। আজি চেঁচাবাৰী এম.ই. স্কুলৰ সহকাৰী শিক্ষক নুৰুল ইছলাম সাহেবৰ বিদায় অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰা সন্মানীয় সভাপতি মহোদয়, এইখন বিদ্যালয়ৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কোকৰাঝাৰ জিলা এভিএমচিৰ সহকাৰী সম্পাদক ৰশিদুল ইছলাম, মাগুৰমাৰী আঞ্চলিক সমিতিৰ সভাপতি কুতুবুদ্দিন ইছলাম, এইখন গাঁৱৰ শ্ৰদ্ধাৰ গাঁওবুঢ়া মহোদয়, অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ অনুষ্ঠানটো হৈছে অতিকৈ বেদনাদায়ক এটি অনুষ্ঠান। এজন ছাত্ৰৰ কাৰণেও এজন শিক্ষকৰ কাৰণেও। আমি বিভিন্ন সময়ত বিভিন্ন সামাজিক মাধ্যমত সংবাদ মাধ্যমত দেখি আহিছো, যিদিনাখন এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে, বিদ্যালয়ৰ পৰা বিদায় লয়, সেইদিনাখন মানুহ মৰিয়ে যেনেকুৱা হয় তাতকৈ বেছি এক আৱেগিক পৰিৱেশ সৃষ্টি হয়। আজি এইখন বিদ্যালয়ত এবছৰ পাঠদান দি আমাৰ এইজন শিক্ষাগুৰুৱে যেনেদৰে তেখেতৰ অমায়িক স্বভাৱ, নম্ৰ স্বভাৱৰ বাবে শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছিল, আজিৰ পৰা তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈ তেখেতৰ গৃহ জিলা বৰপেটাত গুচি যাব। এইবছৰত তেখেতে যিসকল ছাত্ৰ ছাত্ৰীক বা আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পাঠদান দিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকল তথা আমি শিক্ষাগুৰুসকলে তেখেতক গোটেই জীৱন মনত ৰাখিব লাগিব যে আমাৰ এইখন বিদ্যালয়ত এজন শিক্ষক আছিল যিজন এবছৰ পাঠদান দিছিল, কিন্তু এবছৰ মাজতেই প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন শিক্ষাগুৰুৰ লগত এটা সমিল মিল সৃষ্টি কৰিব পাৰিছিল। আজিৰ দিনটো অতিকৈ বেদনাদায়ক এই কাৰণেও যে তেখেতে ইমান দিন ভেঞ্চাৰ হিচাপে পাঠদান দিলে বিভিন্ন বিদ্যালয়ত বা বাগিচা গাঁও নামাপাৰা এল পি স্কুলত, তাৰপিছত 2023 চনত চৰকাৰে তেখেতৰ যি শিক্ষকৰ পদ সেইটো এটা চিষ্টেমত টিউটৰ হিচাপে নিযুক্তি দিলে। টিউটৰ হিচাপে 3 বছৰ তেখেতে চাকৰি কৰিল সামান্য দৰমহাত, কিন্তু আটাইতকৈ বেদনাদায়ক এইটোৱেই হৈছে যে BTC চৰকাৰে বৰ্তমানে এই টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি তেখেতে সেই নিয়মীয়াকৰণৰ যি চৰকাৰী সেইটো ভোগ কৰিব নোৱাৰিলে, তেখেতে বিদায় ল'ব লগা হ'ল। এইটো কিন্তু আমাৰ কাৰণে বা তেখেতৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক। আজি বিভিন্ন বিদ্যালয়ত আমি দেখিছো যে শিক্ষাগুৰুসকলে শিক্ষকতা কৰি কৰি একেবাৰে বুঢ়া হৈ গ'ল, শিক্ষকৰ চাকৰি জীৱন পাৰ হৈ গ'ল, তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ নহ'ল। আজিৰ এই বিদায় অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাম, যিসকল চৰকাৰী যিসকল ভেঞ্চাৰ স্কুল আছে, যিসকল টিউটৰ হিচাপে বিভিন্ন বিদ্যালয়ত নিয়োগ হৈ আছে, তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, কাৰণ এনেকুৱা বেদনা যাতে কোনো শিক্ষাগুৰুৱে ভোগ কৰিব নালাগে। লগতে ছাৰক আমি এইখন বিদ্যালয়ত ময়ো কাম কৰোঁ, সেই হিচাপত লগতে এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে ছাৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আপোনাৰ এই 1 বছৰ কাৰ্যকালত বা আপুনি যিহেতু বাগিচা গাঁও নামাপাৰা স্কুল প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল, তাতেও গৈ আমি বিভিন্ন সময়ত শিক্ষা বিষয়ক আলাপ আলোচনা কৰিছিলোঁ। এই দীৰ্ঘ সময়ত আপুনি যদি আমাৰ মাজৰ পৰা বা আমাৰ সংগঠনৰ ফালৰ পৰা কোনো দুখ পাইছে, আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আপুনি নজৰ ৰাখিব যে আপুনি যিখন বিদ্যালয়ত অন্তিম পৰ্যায়ত শিক্ষকতা কৰি গ'ল, এইখন বিদ্যালয়ৰ কাৰণে আপুনি সদায় নজৰ ৰাখিব, লগতে দোৱা কৰিব, লগতে যিসকল ছাত্ৰ ছাত্ৰী পাঠদান দিলে এই ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ছাৰজনক মনত ৰাখিব, যাতে ছাৰে তেখেতৰ সুস্বাস্থ্য থাকে, দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, আৰু ভৱিষ্যতে এজন ভাল নাগৰিক হিচাপে এজন
সমাজ সেৱক হিচাপে তেখেতে নিজৰ অন্তিমটো জীৱন পাৰ কৰিব পাৰে। সকলোৱে দোৱা কৰিবা, ছাত্ৰ ছাত্ৰীসকলে ছাৰজনৰ কাৰণে দোৱা কৰিবা যাতে সদায় সুস্থ থাকে, সদায় ভাল থাকে।